নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া নতুন বছৰত 5টা ভাগ্যৱান ৰাশি সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল শনি হৈছে কৰ্মৰ দেৱতা 2025 চনৰ 15 এপ্ৰিল তাৰিখৰ পৰা সময়ছোৱাত শনিৰ বিশেষভাৱে ৰাশি পৰিৱৰ্তন হ'ব বিশেষকৈ মীন ৰাশিত তেওঁলোকৰ ভাগ্য বিশেষ পৰিৱৰ্তন আহিব আৰু বাকি থকা চাৰিটা ৰাশিৰ কপাল ফুলিব চাকৰিৰ শুভ সংযোগ হ'ব ধন যোগ ব্যয় সফলতা কোন ৰাশিৰ বিবাহৰ যোগ আছে শিক্ষাৰ ক্ষেত্ৰত সফলতা হ'বনে ৰাজনৈতিকৰ লগত যিসকল জড়িত হৈ আছে সেইসকলে বিশেষ পৰিৱৰ্তন আনিবলৈ পাৰিবনে শনিৰ প্ৰভাৱত এই ৰাশিসমূহে চাকৰি ব্যৱসায় শিক্ষা প্ৰেম কেৰিয়াৰ সকলোবোৰ দিশতে তেওঁলোকৰ উন্নতি কৰিব পাৰিবনে লগতে যিকোনো ৰাশিৰ নিজৰ উন্নতি হ'ব বাবে শনিদেৱৰ কি দিশত সাৱধান হ'ব লাগে প্ৰত্যেকজন ৰাশিয়ে কথাসমূহ জানি লওক নিশ্চয় আপোনাৰ উপকাৰ হ'ব আপোনাৰ 2025 আৰু 26 বৰ্ষটোত কোন 5টা ৰাশিৰ ভাগ্যৱান হ'বলৈ গৈ আছে কোনখিনি ক্ষেত্ৰত উন্নতি লাভৱান হ'ব জানিবলৈ ভিডিঅটো সম্পূৰ্ণকৈ চাব যদি প্ৰথমবাৰৰ বাবে আহিছে আমাৰ ইউটিউব চেনেলটিলৈ ভিডিঅবোৰ চাই ভাল পালে লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক তেনেহলে আহকচোন আমি এই 5টা ৰাশি ভাগ্যৱানৰ বিষয়ে জানি লওঁ পলম নকৰি ভিডিঅটো আৰম্ভণি কন্যা ৰাশি হৈছে স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ অসমীয়া অৰ্থাৎ 15 এপ্ৰিলৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত শনিদেৱৰ যথেষ্ট কৃপা পৰিব দীৰ্ঘদিনীয়া সময়ছোৱাত আপোনাৰ ৰাশিৰ ওচৰত শনিয়ে সফলতা আনিব ধন সম্পত্তি দৃষ্টিকোণৰ পৰা এক শুভ সময় লৈ আহিব শিক্ষা ৰাজনৈতিকৰ ক্ষেত্ৰত ফালৰ পৰা সকলো ক্ষেত্ৰতে সফলতা হ'ব প্ৰিয় দৰ্শক আপোনাৰ কি ৰাশি হয় আপুনি ৰাশিটো অসমীয়া বৰ্ষটো কেনে ধৰণৰ পাৰ হ'ব শিক্ষা লাভ ৰিলেচন স্বাস্থ্য জানিবলৈ আমাৰ কমেন্ট বক্সত নিশ্চয় কমেন্ট কৰিবলৈ নাপাহৰিবচোন তেনেহলে আপোনাৰ ৰাশি অনুযায়ী আমি ভিডিঅ পোষ্ট কৰিবলৈ চেষ্টা কৰিম শিক্ষাৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2025 আৰু 26 চনত সফলতা নিশ্চিত বিদেশ ভ্ৰমণৰ যোগ আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ আহিব প্ৰেম বিবাহ পৰিয়ালৰ ক্ষেত্ৰত কন্যা ৰাশিৰ জাতকসকলে নতুন বছৰত বিবাহৰ যোগ আছে পৰিয়ালৰ আপোনাৰ স্থিতি লাভ কৰিবলৈ পাৰিব সন্তানৰ মংগল হ'ব আৰ্থিক স্থিতি 2025-26 চনত কন্যা ৰাশিৰ জাতকৰ আয় বৃদ্ধি হ'ব লগতে সম্পত্তি বিনিয়োগৰ লাভৰ সম্ভাৱনা আছে প্ৰিয় দৰ্শক এবাৰ আহিছো আমি 2 নম্বৰ ৰাশিটোলৈ হৈছে মেঘ ৰাশিৰ 2025-26 বৰ্ষটোত অসমীয়া নতুন বছৰৰ বিশেষ ভাগ্যৱান হ'বলৈ গৈ আছে বৃহস্পতিয়ে ধন আৰু সম্পদ বৃদ্ধি শুভ যোগ আছে নতুন বছৰত মেঘ ৰাশি জাতকৰ চাকৰি ব্যৱসায় আৰু ধন লাভৰ অতি শুভ যোগ আছে ব্যৱসায়িক ক্ষেত্ৰত 2025-26 চনৰ নতুন বছৰত মেঘ ৰাশিৰ জাতকসকলৰ বাবে ব্যৱসায় চাকৰি ক্ষেত্ৰত উন্নতি লাভৱান হ'ব মিঠাই খোৱাবলৈ সাজু থাকক যিসকলে ব্যক্তিয়ে নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি যদি ভাবি আছে ওলাইছে তেওঁলোকৰ বাবে এই সময়ছোৱাত ধনৰ যোগ অতি শুভ যিসকলে ব্যক্তিয়ে চাকৰি বিচাৰি আছে নতুন বছৰত নিশ্চিতভাৱে সুযোগ লাভ কৰিবলৈ পাৰিব অসমীয়া নতুন বছৰত মেঘ ৰাশিৰ জাতকৰ আয় বৃদ্ধি পাব বৰষুণত পানীৰ দৰে ধনৰ প্ৰভাৱ হ'ব লগতে যিকোনো বিনিয়োগ লাভৰ সম্ভাৱনা আছে এবাৰ আহিছো লাভ ৰিলেশনশিপ প্ৰেম ভাল পোৱা 2025-26 চনৰ মেঘ ৰাশিৰ জাতকৰ বিবাহৰ যোগ আছে যিসকলৰ অবিবাহিত আছে তেওঁলোকৰ নতুন জীৱন আৰম্ভ হোৱাৰ সম্ভাৱনাও আছে কিন্তু নিজৰ পাত্ৰক যথেষ্ট মৰম কৰক বিশ্বাস কৰক সন্মান কৰক শিক্ষাৰ ক্ষেত্ৰত সফলতা শিক্ষাৰ ক্ষেত্ৰত আয় শিক্ষাৰ ক্ষেত্ৰত মেঘ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল নতুন বছৰত বিশেষ সফলতা লাভ কৰিব কিন্তু উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণ যোৱাৰ সম্ভাৱনা আছে এবাৰ আহিছো আমি
3 নম্বৰ ভাগ্যৱান ৰাশিটো হৈছে সিংহ ৰাশি ভাগ্যৰ নতুন দুৱাৰ খুলিব কিন্তু আপোনাৰ সিংহ ৰাশিৰ জাতকৰ বাবে 2025-26 চনত ভাগ্যৰ নতুন দুৱাৰ মুকলি হ'ব এই বছৰৰ সিংহ ৰাশিৰ নতুন উচ্চতা গঢ় লৈ উঠিব নতুন সুযোগ আৰু সফলতাৰ 2025-26 চনৰ বছৰটোই জাতক জাতিকাসকলৰ সিংহ ৰাশিৰ ভাগ্যৰ নতুন সুযোগ প্ৰদান কৰিব চাকৰি ব্যৱসায় বিনিয়োগৰ সফলতা লাভ কৰিবলৈ পাৰিব যিসকলে ব্যক্তিয়ে নতুন উদ্যোগ আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে অত্যন্ত শুভ সময় প্ৰেম সম্পৰ্ক ৰিলেশনশিপ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত নতুন বছৰ শুভ সময় আহিব যিসকল ব্যক্তিয়ে প্ৰেমত আছিল তেওঁলোকৰ বিবাহৰ যোগ আছে শিক্ষাৰ ক্ষেত্ৰত উন্নতি শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকল যদি হয় আপুনি যদি ছাত্ৰ-ছাত্ৰী হয় নতুন বছৰ আপোনাৰ অধ্যয়নৰ সফলতা লাভ কৰিব পাৰিব যথেষ্ট বিদেশত উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিবলৈ পাৰিব আৰ্থিক অৱস্থাত আপোনাৰ ধন লাভ কৰিবলৈ পাৰিব বিনিয়োগ সম্পত্তি আৰু ধন লাভৰ ক্ষেত্ৰত সাফল্য হ'ব পাৰিব এবাৰ আহিছো আমি ধনু ৰাশিলৈ ধনু ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ সময় ধনৰ যোগ সম্পত্তি জ্ঞান ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব মনটো আপসেট নকৰিব সো কন্ট্ৰোল ইয়োৰসেলফ সদায় ডাঙৰ কথা চিন্তা কৰক মনলৈ কৰিব পাৰিলেও নোৱাৰিলেও ডাঙৰ উচ্চ চিন্তা লওক তেনেহলে তাৰ 50% নহলেও হ'ব কিন্তু মনটো ডিমোটিভেট ফিল নকৰিব ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি উন্নতিৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতকৰ বাবে ব্যৱসায় ধনু ৰাশিৰ ক্ষেত্ৰত হ'ব ফলাফল লাভ হ'ব নতুন লগৰীয়াৰ লগত সম্পত্তি বৃদ্ধি হ'ব চাকৰি উন্নতি হ'ব চাকৰি ক্ষেত্ৰত উন্নতি হ'ব শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ আহিব বিশেষকৈ ধনু ৰাশি সকলৰ বাবে জ্ঞানৰ দ্বাৰা জীৱনত সফলতা আহিব নতুন জ্ঞানৰ দ্বাৰা আপোনাৰ জীৱনত সফলতা আহিব যোগ আৰু ধ্যান 2025 চনত বছৰটো ধনু ৰাশিৰ জাতকৰ বাবে যোগ অতি শুভ বিনিয়োগ সম্পত্তি ব্যৱসায় লাভৰ সুযোগ সাফল্য লাভ কৰিব পাৰিব আপুনি যিসকলে ধনু ৰাশিৰ জাতক জাতিকাসকল আছে অবিবাহিত তেওঁলোকৰ বিবাহৰ যোগ আছে প্ৰেমিক প্ৰেমিকাৰ লগত লগ লাগি আপুনি ভাল ডিসকাস কৰক নিজৰ সম্পৰ্কটো আগতকৈ কিমান মজবুত কৰিব পাৰে তাক লৈ ডিসকাস কৰক কৰি আপুনি আগবাঢ়ি যাওক যথেষ্ট সাপোৰ্ট পাব এবাৰ আহিছো আমি অন্তিমটো ভাগ্যৱান ৰাশিলৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল 2025-26 অসমীয়া নতুন বছৰটোত ধন সম্পত্তি আৰু পৰিয়ালৰ দৃষ্টিকোণৰ পৰা অত্যন্ত শুভ সময় ব্যৱসায় চাকৰি কেৰিয়াৰ ফালৰ পৰা ভাল খবৰ শুভ সময় বৃশ্চিক ৰাশিৰ জাতকৰ নতুন বছৰত ধন যোগৰ অতি শুভ সময় সম্পত্তি ভূমি গৃহ বিষয় শুভ সময় সম্পত্তি ভূমি শুভ সময় প্ৰেম বিবাহৰ যোগ বৃশ্চিক ৰাশিৰ জাতকসকলৰ নতুন বছৰৰ বিবাহৰ যোগ আছে যিসকলে অবিবাহিত আছে তেওঁলোকৰ শুভ সময় আহিব পৰিয়াল আৰু দাম্পত্য জীৱনৰ সুসময় লৈ আহিব 2025-26 বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে পৰিয়ালৰ সুখ শান্তি সন্তানৰ মংগল হ'ব বন্ধুসকল 2025-26 অসমীয়া নতুন বছৰটোত এই পাঁচটা ৰাশিৰ মেষ সিংহ ধনু কন্যা বৃশ্চিক সকলৰ ক্ষেত্ৰত ভাগ্যৱান হ'ব নতুন বছৰত ধনৰ বৃদ্ধি চাকৰি উন্নতি সম্পত্তি লাভ হ'ব জীৱন স্থিৰ লাভ কৰিব যিকোনো শুভ কাম সম্পূৰ্ণ কৰিবলৈ নিজক বিশ্বাস কৰি আগবাঢ়িব লাগিব আপোনাৰ ৰাশি তালিকাত আছে নে নাই জানিবলৈ আপোনাৰ ৰাশিটো আছে নে নাই নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিবচোন যদি এই পাঁচ ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো নাই তেনেহলে চিন্তা নকৰিব কি হাত ৰাশিৰ বিষয়ে আমি এই ভিডিওটো ডেসক্ৰিপচনত দি থৈ দিছো এই ভিডিওটো আপোনালোকে উপভোগ কৰিব পাৰে ধন্যবাদ তেনেহলে আজি এই বিশেষ ভিডিওটোৰ পৰা আমি বিদায় মাগিছো আপুনি কুশলে থাকক মংগলে থাকক আকৌ নেক্সট ভিডিওত আপোনালোকক আটাইকে লগ পাম ধন্যবাদ